আৰু ব'লকচোন আজিৰ দিনটো আৰম্ভ কৰোঁ। কেতিয়াবা আপোনালোকৰ এনেকুৱা হয় নেকি বাৰু? ৰাতিপুৱা উঠাৰ সময়তে মনলৈ ভাৱ আহে যে কেনেবাকৈ কাম বন কৰি আকৌ বিচনাত পৰি থাকিম। মানে ইমানেই বেছি টোপনি ধৰে বা ভাগৰুৱা লাগে যে মোৰ কাম কৰিবলৈ মন নাযায়। পিছে কি হ'ব, চাহকাপ খাই উঠোঁতেই ভাবিলোঁ অকণমান হাত ভৰিকেইটা লৰাই এক্সাৰচাইজ কৰি দিওঁচোন। কিজানিবা গাটো অকণমান এই জঠৰতাটো ভাঙি মানে গাৰ যিটো এলেহুৱা ভাৱ সেইটো কিজানিবা ভাঙিয়ে যায়। পিছে সঁচা কথা জানেনে, অকণমান হাত ভৰিকেইটা লৰাই দিওঁতে মই অকণমান মানুহজনী এক্টিভ হৈ পৰিলোঁ। আৰু তাৰ বলতে এয়া মই লৈছোঁ দালি এখন বহাবলৈ আৰু লৈছোঁ লাও, মানে হাতেৰে কাটি থাকিবলৈ সময়ো নাই আৰু মনো যোৱা নাই, সেইকাৰণে ৰুকিয়ে লৈছোঁ। এইফালে দালিখনত চম্ভাৰ মাৰিবলৈ অকণমান তেল গৰমাইছোঁ আৰু পাঁচফোৰণ দি দালিখন বহাম। দালিখন বহাওঁতে আপোনালোকে মন কৰিলেনে, মই কেইডোখৰমান এয়া দি দিছিলোঁ কৰ্দৈ। এনেকৈ দালিখনত মগু মচুৰ দালিখনত কৰ্দৈ দিলে বৰ ধুনীয়া লাগে খাবলৈ। এয়া পিঁয়াজ লৈছোঁ, এইফালে লৈছোঁ আদা নহৰু লাওখিনিৰ কাৰণে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। ব'লকচোন এডিটিঙৰ টাইমটো কৈছোঁ দেই 5টা, এয়া আকৌ ৰাতিপুৱাতে অফিচ যোৱাৰ সময়তে। আৰু ইফালে লৈছোঁ মই লাও বিলাহীখিনি বহাবৰ কাৰণে লাওখিনি যে ৰুকিছিলোঁ তাতে পাঁচফোৰণ দিছোঁ তেলতে আৰু দিছোঁ পিঁয়াজ আদা নহৰু। আজি ভাবিছোঁ অকণমান বেলেগকৈ বনাওঁ। বেলেগ মানে অন্য নহয়, এই পাঁচফোৰণ আৰু আদা নহৰুকেইটা অইন দিনা মই নিদিওঁ। অকণমান জিৰা ধনিয়াও দিছোঁ। আজি একে টেঙা খাবলৈ মন যোৱা নাই, অকণমান এনেকৈ লওঁ সোৱাদটো। আৰু এয়া অকণমান লৰাই বগৰাই ইয়াতে মই সোৱাদ অনুসৰি এতিয়া দি দিছোঁ নিমখ আৰু একো নাই, ঢাকনা মাৰি থৈ দিছোঁ। এই ভাজিখনত সেইটোৱে ভাল, নিজৰ সোৱাদতেই তাক ভাল লাগে। এতিয়া অলপ সিজাত দি দিছোঁ বিলাহীখিনি, আকৌ ঢাকনা মাৰি থৈ দিছোঁ। এইফালে মোৰ দালিখিনি যে চম্ভাৰ দিছিলোঁ তাকো কাঢ়ি ল'লোঁ। আৰু ব'লক ধনিয়া অকণ কাটি ভাবিছোঁ সোৱাদটো আৰু অকণ বঢ়াই লওঁ। গাটো অকণমান এক্টিভ হৈছে দিয়কচোন, নহ'লে ধনিয়া চনিয়া কাটিবলৈ মনেই নাযায় কেতিয়াবা। আৰু এইফালে মই ভাজিখিনিও নমাই লৈছোঁ, লাও বিলাহীখিনি। আৰু এখন বেঙেনা চেঙেনা এনেকৈ ভাজিছিলোঁ ৰুটিৰ লগত খাবলৈ, সেইখনো আছে। গতিকে ভাতকেইটা দি লওঁ। এইফালে তিতাকেৰেলা বইল কৰি দিছোঁ দেই। মই কৈছোঁৱে নহয় ৰাতিপুৱা মোৰ গাটোও এলেহুৱা হৈ আছিল আৰু লগতে সময়ো নাছিল। আৰু সেয়া যে ক'লা ক'লা সেইখিনি দেখিছে, সেইখিনি কলডিল ভাজি জাৰে দি গৈছিলে। গতিকে এনেকৈ প্লেটখন দি ল'লোঁ, এইফালে দালি আৰু এইফালে দৈ। বাছ ৰাতিপুৱাৰ কাঁহীখন ইমানেই আছিলে। আৰু তাতে নিৰামিষ, যিহেতু আজি মঙলবাৰ দেই, চৰি মই সোমবাৰ বুলি কৈছিলোঁ আৰম্ভণিতে, আপোনালোকে শুধৰাই ল'ব। আৰু এওঁক দিছোঁ, এওঁ আজৰি মানে বহিয়ে আছিলে ভাতৰ প্লেটখনৰ কাৰণে, আৰু এয়া দি ল'লোঁ। আৰু তাৰপিছত এওঁক এয়া পঠিয়াইও ল'লোঁ। আৰু ভাবিছোঁ আজি আৰু বিশেষ একো নবহলাও, মোৰো খাবলৈ আছে মাকো দিবলৈ আছে। পঠিয়ালোঁ, এতিয়া ব'লক মই খাওঁ মাক দিওঁ, বহুত কাম আছে। আৰু আজি কিবা এটা বনাওঁ মানে কৰোঁ, চাফা কৰোঁ। এয়া লৈছোঁ মই ভিনেগাৰ, আৰু ইয়াতে মই অলপ আটা ল'ম। আৰু এইখিনি মই হাতেৰে সানি এটা পেষ্ট বনাই লৈছোঁ। ভিনেগাৰ আৰু অকণ প্ৰয়োজন হৈছে। ভালকৈ ধুনীয়াকৈ এনেকৈ বনাই ল'ব লাগিব। এয়া দেখিছেনে, ব'লক। আৰু এখন শৰাই আছে, সেইখন মোৰ এলাহতে ৰংটো একে ক'লা পৰি গৈছে। মানুহ আহিলে সোধে এইটো কি মেটেল, মোৰ লাজেই লাগে। আৰু ভাবিছোঁ পূজা আহিছে যেতিয়া প্ৰথমতে এই শৰাইখনৰ পৰাই আৰম্ভ কৰোঁ চাফ চিকুণ। আৰু মোৰ শৰাইখনত এইটো শুকাই মানে মই এইফালে কলিন দি পেলাই চাফ চিকুণ কৰি আছোঁ, মানে ধূলি চুলিখিনি মুচি লৈছোঁ আৰু দেখাইছোঁ এইখিনিও শুকাইছে বুলি। আৰু এইখিনি কৰি উঠি মই এয়া লওঁগৈ এতিয়া এখন ধুবৰ কাৰণে। ব'লক অকণমান দেখাই দিওঁ কেনেকৈ নুধুওঁ। গতিকে ইয়াতে ধুনীয়াকৈ ধুই লওঁ। আৰু এতিয়া বিশেষ একো নাই, এইখিনি হাতত যিমান জোৰ আছে স্ক্ৰাবাৰ এডাল লৈ ঘঁহি যাওক। এয়া দেখিছেনে, এটা তৰপ গ'ল। আৰু এদিন যদি মই কাইলৈ একেলগে ধুই দিওঁ এইখন ভাল হ'ব। সেইখন ধুলোঁ, এতিয়া মই এইখন ৰ'দত দিম আৰু এই তলৰ পাৰ্টটো ধুবলৈ নিম। এইখন এয়া অকণমান টেবুলখনত থৈ দেখাইছোঁ। মই সেইখিনিত ঘঁহিব ইমান ভালকৈ নোৱাৰিলোঁ, অকণ ক'লা ক'লা হৈ থাকিল আৰু হাতত ইমান জোৰ নাই দিয়কচোন। তথাপিতো গাৰ সমস্ত জোৰেৰে সেইখন ঘঁহিলোঁ। অলপ অলপ ৰংটো ওলালে আৰু যেনিবা মানুহে গম পাব কাঁহ পিতলৰে কিবা এটা বস্তু বুলি। নহ'লে কোনোবাই যে সোধে এইটো কি মেটেল বুলি, মোৰ যে লাজেই লাগি যায় জানেনে। আৰু তাৰপাছতে ইয়াৰ তলৰ পাৰ্টটোও মই ধুই ল'লোঁ। সেইখন বৰ বেছি চাফা নহ'ল, হাতৰ জোৰটো কমি গ'ল যে।
আৰু ইয়াৰ তলৰ পাৰ্টটো আনিছোঁ টানি আজৰি বোলো ৰ'দত দি দিওঁ ভালকৈ শুকাই থাকক আৰু তাৰপাছতে বোলো নিজেও গাটো ধুই লওঁগৈ। বাথৰুমটো যে এনেকুৱা লেতেৰা হ'ল নহয় শৰাইখন ধোৱাৰ কাৰণে। আৰু এয়া গা ধুই উলিয়াই বোলো ভাবিছোঁ ভাতকেইটা খাই লওঁ। আৰু মাও আহিছে, এয়া মা বহিছে ভাত খাবলৈ আৰু ময়ো এফালে খাইছোঁ। আৰু তাৰপাছত ভাত পানী খাই এয়া শৰাইখনো আনি থৈছোঁ আৰু ভাবিছোঁ মৰম দিব তেন্তে আজিলৈ আহোঁ।